কোভিড হয়তো নহলে আমি নিৰ্ধাৰিত সময়তে ইয়াক সমাপন কৰিব পাৰিলোহেঁতেন। কোভিডৰ কাৰণে 2 বছৰ আমি সকলোৱে পিছুৱাই গলো আৰু যি নহওক আজি এটা কনষ্ট্ৰাকশ্যনৰ সামৰণি পৰিল, কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল। মই লোক নিৰ্মাণ বিভাগক এটা বিশেষ কথাৰ কাৰণে নজৰ ৰাখিবলৈ অনুৰোধ কৰিম যে এতিয়া আমাৰ নতুন কনসেপ্টটো হ'ল গ্ৰীণ বিল্ডিং। গতিকে প্ৰত্যেকটো বিল্ডিঙতে যিকোনো বিল্ডিং ডিজাইন কৰাৰ আগতে তাত কম ইলেক্ট্ৰিচিটিত কেনেকৈ বিল্ডিং হ'ব পাৰে, বিকজ আমি টকা বচোৱাৰ কথা নহয়, আমি নতুন প্ৰজন্মৰ কাৰণে আমাৰ পৃথিৱীখনক আমি বচাব লাগিব। যেতিয়া খুব বেছি মডাৰ্ণ আৰ্কিটেক্টৰ লগত লাইটিঙৰ কথা আলোচনা নকৰি তেওঁলোকক যেতিয়া প্ৰথমতে টাস্ক দিয়া হয় যে সূৰ্যৰ পোহৰ কিমান বিল্ডিংটোত পৰিব, যদি আমি প্ৰথম কেলকুলেশ্যন অডিট কৰিব দিওঁ যে এটা বিল্ডিং হ'ব তাত লাইট কিমান আহিব, নেচাৰেল লাইট, আমি লাহে লাহে 5 ষ্টাৰসমূহ দেখি আমি আৰ্টিফিচিয়েল লাইটছেদি আমি বিল্ডিংবোৰ পোহৰাই ৰাখোঁ, মানুহৰ স্বাস্থ্যৰ ক্ষতি হয় আৰু পৃথিৱীখনৰো ক্ষতি হয়, বিকজ পাৰ ইউনিট ইলেক্ট্ৰিচিটি কনজাম্পশ্যন মানে ফসিল ফুয়েল আমি কনজিউম কৰিছোঁ। তাৰপিছত সকলো বিল্ডিঙতে সোলাৰ আমি কম্পালসৰি কৰিব লাগে আৰু মই বিত্ত বিভাগক অনুৰোধ কৰিম যে এটা OM এটা ইস্যু হ'ব লাগে যে আমাৰ গোটেই লাইট সোলাৰেদি আহিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প লৈছে যে অহা 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেকটো কাৰ্যালয় সোলাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব আৰু ফসিল ফুয়েলৰ ওপৰত আমি উৎপাদন কৰা বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল নহওঁ। পৰ্যটন আমাৰ সমাজখন বিশেষকৈ এনভাইৰনমেন্টৰ ক্ষেত্ৰত এইটো এটা অসমৰ সফল পদক্ষেপ হ'ব। থাৰ্ড হৈছে ইলেক্ট্ৰিচিটি অডিটিং, যে আমি ইলেক্ট্ৰিচিটি ইউজ কৰোঁতে কৰবাত 5টা বাল্ব নলগাই 2টা বাল্ব লগালেও যদি সি ষ্ট্ৰেটেজিক পইণ্টত তাক লোকেট কৰা হয় তেতিয়াহ'লে 2টা বাল্বেও যথেষ্ট পোহৰ দিয়ে, কিন্তু নন ষ্ট্ৰেটেজিকেলি আমি হেফেজাৰ্টলি লগালে আমাক ইলেক্ট্ৰিচিটিৰ প্ৰয়োজনীয়তা বেছি আহি পৰি গৈ থাকে। চ' ইলেক্ট্ৰিচিটি অডিটিং ফাৰ্ম একোটাক যিকোনো বিল্ডিঙৰ লগত জড়িত কৰাৰ প্ৰয়োজন, যে এনেকুৱা 10 ষ্টৰীত বিল্ডিং এটাত যদি পুৰণা কৰ ভৱনটোত 10,000 টকা ইলেক্ট্ৰিচিটি বিল হৈছিলে, নতুনটোত 7,000 টকা বিলিং হ'ব লাগে আৰু সোলাৰে তাত কণ্ট্ৰিবিউট কৰিব লাগে। গতিকে যিমান কেইটা নতুন বিল্ডিং আমাৰ কাম হৈ আছে এই গোটেই কেইটাতে সেই দিশলৈকে যাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু লাহে লাহে আমি এই বিল্ডিংটো ইলেক্ট্ৰিক অডিট কৰি তাত ইলেক্ট্ৰিচিটি আমি কমাব লাগে। দ্বিতীয়তে বাজেটৰ সময় নহ'লে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই। যদি বাজেট আছে থাকিব লাগে। 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে। মই বেলেগ মুখ্যমন্ত্ৰীৰ দৰে ৰাতি 9টালৈকে কাম কৰক, 10টালৈকে কাম কৰক, কামটো নহয় আড্ডাহে হয়। গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল চবৰে আছে, যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে। ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে 1 ঘণ্টা আগত আহক, লাঞ্চৰ সময়টো কাম কৰক। ইলেক্ট্ৰিচিটি বোৰ্ডক মই কৈছোঁ যে আমাৰ অফিচবিলাকত আমি 7:30 বজাত আমি ইলেক্ট্ৰিচিটি অটো ডিছকানেকশ্যনত ৰাখিম। আমিতো কৈ নোৱাৰোঁ যে আপোনালোকে লাইট বন্ধ কৰক, নকৰি যোনে কাম কৰিব ইনভাৰ্টাৰত কৰিব, কিন্তু যোনে নকৰে আমি এটা পলিচি ডিচিশ্যন লৈছোঁ যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেইটা ক্ৰিটিকেল অফিচত বাদ দি এতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টো কাম কৰিবই লাগিব, ছেক্ৰেটেৰিয়েট কাম কৰিবই লাগিব, কিন্তু টেক্স ডিপাৰ্টমেণ্টক ৰাতি 7টাৰ পিছত কাম কৰাৰ ইয়াত কোনো ভেলু এডিশ্যন নহয়। স্বাস্থ্য বেয়া হয়, মানুহৰ কাম বেয়া হয়, তাতকৈ ঘৰত গৈ ফেমিলিৰ লগত টাইম খৰচ কৰিলে বেছি ভাল হয়।
গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে নিজে অটো ডিসকানেক্ট কৰি দিব আমি কোনেও লাইট বন্ধ কৰিব নালাগে আজি দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিসকানেকশনলৈকে লৈ আহিছো আজি দিনটোত 232 কাৰ্যালয় অটো ডিসকানেকশনত গৈছে আৰু কোনো আপত্তি কৰা নাই আৰু কেতিয়াবা কোৱাৰ্টাৰ বিলাকত আমি যদি ইলিগেল কাৰেন্ট ৰাখি থৈছিলো সেইটো ডিসকানেক্ট হৈছে নিজে বিল দিব সেইটো এটা ভ্যালু এডিশন চৰকাৰৰ লাভ হৈছে এটা বেলেগ কথা এই কথাখিনি মই কিয় কৈছো ট্যাক্স ডিপাৰ্টমেণ্টত কিয় কৈছো তাৰ কাৰণ হ'ল যে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে আমি কিমান সৰু কথা চিন্তা কৰিব লাগিব বহুত আমি পিছুৱাই থাকিলো আমাৰ লৰা ছোৱালীবিলাক কৰ্ণাটক গ'ল অন্ধ্ৰপ্ৰদেশ গ'ল কোনোবা মেডিকেল পঢ়িব গ'ল কোনোবা ইঞ্জিনিয়াৰিং পঢ়িব গ'ল কোনোবাই কৰ্মসংস্থাপন বিচাৰি গ'ল কিন্তু মোৰ দৃষ্টিত Assam can be a net contributor to the Indian economy. অৰ্থাৎ অসম এনেকুৱা এখন ৰাজ্য হ'ব লাগে যে বাহিৰৰ মানুহে কৰ্মসংস্থাপন বিচাৰি অসমত আহিব লাগে অসমৰ মানুহ কাম বিচাৰি বাহিৰত যোৱা কথাই নাই আৰু এই কামখিনি আমি কেতিয়া কৰিব পাৰিম যেতিয়া আমি অসমৰ উন্নয়ন আৰু ৰাজ্যখনক দেশখনক আমি ভাল পোৱাটো অকল আবেগিকভাৱে নহয় আমি নিজৰ হৃদয়ৰ পৰা আমি ভাল পাবৰ বাবে আমি শিকিব পাৰোঁ যেতিয়া এটা পান মছলা পেকেটো ইয়াতে ট্যাক্স নোহোৱাকৈ ৰাজ্যখনত সোমাই মুখ্যমন্ত্ৰীৰ মনটো বেয়া লাগিলে নহব প্ৰত্যেকজন বিষয়া কৰ্মচাৰী মনটো বেয়া লাগিব লাগিব আৰু তেতিয়াহে আমি ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম ইট শুড বি এ কালেক্টিভ ড্ৰিম এজন ব্যক্তিৰ সপোনে ৰাজ্য এখনক পৰিৱৰ্তন নকৰে যেতিয়া সেই সপোনটো মহাত্মা গান্ধীয়ে স্বাধীনতাৰ সপোন দেখিছিল এটা সময়ত সেইটো দেশখনৰ সপোন হৈ পৰিছিল আজি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন আত্মনিৰ্ভৰ ভাৰতৰ সপোন দেখিছে ইট ইজ নো লংগাৰ হিজ ড্ৰিম নাও ইট ইজ এ কালেক্টিভ ড্ৰিম অফ দ্য এণ্টায়াৰ কাণ্ট্ৰি আৰু অসমখনক যদি আমি আগুৱাই লৈ যাব খুজিছো ইট শুড নট বি এ ড্ৰিম অফ হিমন্ত বিশ্ব শৰ্মা অজন্তা নেওগ অতুল বৰা ইট শুড বি এ কালেক্টিভ ড্ৰিম অফ এভৰিৱান আৰু যেতিয়াই আমাৰ সামগ্ৰিক চেতনা ই লিপিবদ্ধ হয় যে আমাৰ ৰাজ্যখনক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব লাগিব and if that dream is shared by everyone তেতিয়া আমাৰ ৰাজ্য আগুৱাই যায় ৰবি কুটাই ট্যাক্স কালেকশনৰ কথা কৈছে 2014 আমাৰ ট্যাক্সৰ গ্ৰোথ কিমান আছিল 3% আৰু আজি আমি জিএসটি অহাৰ পিছত আমি ট্যাক্সত গ্ৰোথ 14 15 12 13 আমি ডাবল ডিজিট গ্ৰোথ আমি কন্টিনিউয়াসলি পাই আছো আৰু 2005-06 আমি কিমান গ্ৰোথ পাইছিলো we went up to 17% এতিয়া 17 পৰা যেতিয়া 3 হয় 3 পৰা যেতিয়া 14 হয় তেতিয়া কৰবাত নহয় কৰবাত আমাৰ ডেফিসিয়েন্সি আৰু এফিসিয়েন্সি দুইটাই ৰিফ্লেক্ট কৰে যে we are still dependent on the political leadership যদি পলিটিক্যাল লিডাৰশিপে বিচাৰে ট্যাক্স বাঢ়িব আৰু পলিটিক্যাল লিডাৰশিপে যদি নিবিচাৰে আমি সকলোৱে গোটাই পিটাই খাম so that is not a part of collective dream আজি মই মুখ্যমন্ত্ৰী আছো অজন্তা নেওগ বিত্তমন্ত্ৰী আছে ৰবি কুটা আছে পল্লৱজা আছে কোনোবা বিষয়া আছে 17% বিষয়াজন ট্ৰান্সফাৰ হল লগে লগে 12% তাৰমানে we are not sharing that collective dream যেতিয়া আমি বুজি পাম যে this is our collective dream কাৰণ এতিয়া অসমত আমি মেডিকেল কলেজ বনাইছো ইঞ্জিনিয়াৰিং কলেজ বনাইছো নতুন লৰা চাকৰি পাইছে ৰাস্তা হৈছে ফ্লাইওভাৰ হৈছে ষ্টেট নিডস more and more money টকাটো আমি বনাব নোৱাৰো টকাটো কেতিয়া আহিব যেতিয়া ব্যৱসায়ী সকলে এটা পৰিবেশ পাব ব্যৱসায় কৰিব
যোনে অনেষ্ট টেক্স পে কৰে হি সুবিধা পাব লাগিব honest taxpayers should be treated nicely and dishonest should be dealt with iron hand তেতিয়া আমাৰ ৰাজ্যখন আগুৱাই যাব মই ভাবো যে আমাৰ ৰাজ্যৰ ট্যাক্স ডিপাৰ্টমেন্ট কৰবাত আমি বাঢ়িছো কৰবাত আমি কমিছো মই সেইটোলৈকে নগৈ এটাই মই ডিপাৰ্টমেন্টক অনুৰোধ কৰিম যে what is the best tax GDP ratio in a country যদি আমি যোৱা কেইদিনমান আগতে আমাৰ ডিপাৰ্টমেন্টত আমি এনালাইসিস কৰিছিলো যে অসমৰ ট্যাক্স জিডিপি ৰেশিও আৰু আমাৰ সাইজৰ বেলেগ এখন ষ্টেটৰ ট্যাক্স জিডিপি ৰেশিও কিমান কৰবাত আমি দেখো যে পাঞ্জাব মে হ্যাভ এ ভেৰি গুড ট্যাক্স জিডিপি ৰেশিও কৰবাত দেখিম আমি ছত্তীশগড় হেজ এ ট্যাক্স জিডিপি ৰেশিও কৰবাত আমি দেখিম যে আসাম ইজ অলসো ডুইং গুড উই মাস্ট লাৰ্ন ফ্ৰম ইচ আদাৰ আগৰ বছৰৰ ট্যাক্সৰ ফিগাৰটো চাই এই বছৰ 10% ইনক্ৰিজ হ'ল I think that is not the answer. Answer to হৈছে যে ট্যাক্স জিডিপি ৰেশিও আমি কিমানলৈকে লৈ যাব পাৰিম এইবাৰ our estimated GDP 6,43 crores 6,43 crores যদি আমাৰ ট্যাক্স জিডিপি ৰেশিও হয় তেতিয়ালে আমাৰ ট্যাক্স কিমান কালেকশন হ'ব লাগিব 5% of it 4% of it 6% of it that is the yardstick যদি আমাৰ জিডিপি লগত আমি ট্যাক্সৰ ৰেশিওটো ঠিক ৰাখিব পাৰিছো that means everybody is working honestly যোৱা বছৰ 14% 15% incremental benefits কোনবা বছৰ হৈছে কোনবা বছৰ হোৱা নাই হেতুতকৈ ইম্পৰ্টেন্ট কথা হৈছে যে ট্যাক্স জিডিপি ৰেশিও should be proper যোৱা বছৰ তুলনাত এই বছৰ আমাৰ 1 লাখ কোটি টকা জিডিপি বাঢ়িব so that clearly goes to show that our 5% 5,000 crores our total tax collection my GST buli kona GST VAT excise sobe mili ei bochor ahomot tax 5,000 crores besi ahibo lagibo jodi ami 5% tax GDP buli dhoru konoba jodi ami dekhu no overall Indian state bilakor tax GDP ratio is 4% then it should be 4,000 if it is 6% then it is 6,000 so my young officer hokolok encourage kori that let us go into the depth topic that amar kun state kun best practice ase moi ebar commissioner koisu je jeti ami election ot thakim eta somot election stage hoi jabo April 14th kintu code of conduct will be withdrawn sometime in the May end মাজত এটা মাহ অলপমান লিন পিৰিয়ড থাকিব যেটো সময়ত আমি ইলেকশন কমিশন ইন্ডিয়াৰ মডেল কোডত থাকিব আমি বহুত কৰিব নোৱাৰিম সেই সময়ত আমাৰ ইয়ং অফিচাৰৰ গ্ৰুপ কিছুমান পাঞ্জাব ঝাৰখণ্ড ছত্তীশগড় কৰ্ণাটক যিখিনি 7-8খন গুজৰাট কৰবাত তাৰ পাৰপাস বিলাক বেলেগ বেলেগ হ'ব যেতিয়া আমি গুজৰাট আৰু তেলেংগানাত যাম তাত আমাৰ কামটো হ'ব how to protect how to defend or how to work against the evasion of GST tat kam hetu hobo jeti ami Punjabot jam tat apuni sai ase ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ